হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি সৰু মাছ ফুলকবি মটৰ দি আলু দি ধুনীয়াকৈ বনালোঁ। তাৰ বাবে প্ৰথমে মাছকেইটা এনেদৰে চাফা কৰি ল'লোঁ আৰু মটৰখিনি গুচাব লাগিবই নহয়নে। আৰু ফুলকবি একেবাৰে সৰু এটা লৈছোঁ দেই। দুজন মানুহৰ কাৰণে এটা ফুলকবি যথেষ্ট হয়। অৱশ্যে ফুলকবিসমূহ বইল কৰি ল'লে বেছি ভাল। যদি বইল কৰি লোৱা নাই তেনেহ'লে গৰম পানী অলপ সময় তিয়াই থ'ব লাগে। মই কিন্তু দুইটাই কৰিবলৈ নহ'ল, কাৰণ গেছৰ কাৰণে ভাল তেনেকৈ ল'লে। এইয়া সৰু মাছকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু ইফালে ফোৰণৰ বাবে দিলোঁ পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া। এতিয়া মই দি দিম কাটি থোৱা সৰু সৰু পিঁয়াজকেইটা। এইয়া পিঁয়াজখিনি অলপমান পকালৈকে ভাজি লৈ দি দিলোঁ কেঁচা জলকীয়া দিলে খাই ভাল লাগে, চেণ্টটো ভাল লাগে নহয়নে। আৰু দিলোঁ নহৰু আদা পেষ্ট। এইখিনি ধুনীয়াকৈ ভাজি মেলি লৈ আমি এতিয়া দিব লাগিব মটৰ আৰু ফুলকবিৰ যিটো কাটি ৰাখিছিলোঁ সেইখিনি মই ধুনীয়াকৈ ইয়াতে মিক্স কৰি দিম। আলু এইখিনি এতিয়া অলপ আধা সিজাকৈ ভাজি ল'ম। তাৰপিছতে দিব লাগিব হালধি আৰু নিমখ। আন একো অন্য বেলেগ কিবা দোকানৰ মছলা ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া মই ঢাকি ৰাখি দিলোঁ ধুনীয়াকৈ। অলপ সময় ঢাকি ৰখাৰ পিছতে মই দিব লাগিব বিলাহীখিনি, কাৰণ বিলাহীটো অকণমান দেৰিকৈ দিওঁ বুলি ভাবি পিছতে দিলোঁ। সেয়া কাটি ৰখা কেঁচা বিলাহীকেইটা দি দিলোঁ। এতিয়া পুনৰ আকৌ ঢাকি এনেদৰে 2-3বাৰ ঢাকি লৰাই এনেদৰে ভাজি যেতিয়া অলপ মানে কি জানেনে, ফুলকবিটো যদি একেবাৰে গুলগুলীয়া হৈ গুচি যায় খাই মই ভাল নাপাওঁ বিশেষকৈ। সেইবাবে মই কি কৰিলোঁ, অলপমান আধা ভাজোঁতে পানী দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ উতলি গ'ল। মাছো দি দিলোঁ। এয়া ফাইনেলি ৰেডি হৈছেই আৰু শেষৰ পৰ্বটো আহি গ'ল। ধনিয়া দি দিলে আৰু কি ধুনীয়া চেণ্ট আহে নহয়নে। ফুলকবি আলু মটৰ মাছৰ জোল আজিলৈ দি